দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ধাতু আৰু অধাতু মেটেল এণ্ড নন মেটেল এই চেপ্টাৰটোৰ কেইটামান প্ৰশ্ন আমি আলোচনা কৰিব বিচাৰিছো। আশা কৰোঁ তোমালোকে এই প্ৰশ্নকেইটা গুৰুত্ব সহকাৰে ল'বা। তলৰ কোনটো পৰীক্ষা নলত বুৰবুৰণি দেখা নাযায়? ছাত্ৰ-ছাত্ৰীসকল ইয়াত দিয়া আছে বুৰবুৰণি কোনটোত নাকাহে, মানে আমি জানো যে বেসিক্যালি হাইড্ৰোক্লোৰিক এসিডৰ লগত এসিডে বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ উৎপন্ন হয় আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'লে তাত বুৰবুৰণি কাহিব। এতিয়া আমি ইয়াত চাব লাগিব যে বুৰবুৰণি কোনটো ক্ষেত্ৰত নাকাহে। জিংক আৰু HCl এটোৰ ক্ষেত্ৰত যদি আমি জিংক ধাতুৰ লগত HCl যোগ কৰোঁ তেতিয়া হলে বুৰবুৰণি কাহিব, অৰ্থাৎ ইয়াত হাইড্ৰোজেন গেছ উৎপন্ন হ'ব। কিন্তু এলুমিনিয়ামৰ ক্ষেত্ৰতো হ'ব, এটো পসিবল। কপাৰ আৰু হাইড্ৰোক্লোৰিক এসিডৰ ক্ষেত্ৰত এটো সম্ভৱ নহয়। আইৰন আৰু হেৰিয়ৰ ক্ষেত্ৰত HCl যদি আইৰনৰ লগত যোগ কৰোঁ তেতিয়া হলে দিস ইজ পসিবল, এইগিটা হ'ব। কিন্তু কপাৰৰ ক্ষেত্ৰত নহয়। যদি আমি সক্ৰিয়তাৰ ক্ৰমখন চাওঁ তেতিয়া হলে আমি দেখা পাম যে হাইড্ৰোজেনটো তলতহে কপাৰটো সক্ৰিয়তা আছে। সেই কাৰণে কপাৰ ধাতুৰ লগত যদি HCl যোগ কৰা হয় তেতিয়া হলে কোনো কাৰণতে হাইড্ৰোজেন গেছ উৎপন্ন নহয়। সো দিস ইজ দা কাৰেক্ট অপচন। ছাত্ৰ-ছাত্ৰীসকল তলৰ কোনটো ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ ক্ৰম? এটা ঊৰ্ধ্বক্ৰম সুধিছে যে তলৰ কোনটো ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ ঊৰ্ধ্বক্ৰম হয়। এতিয়া আমি যদি চাওঁ সক্ৰিয়তাৰ শ্ৰেণীৰ টেবুলখন আমি প্ৰথমতে চাই ল'ব লাগিব। ইয়াত দেখুৱাই দিয়া হৈছে যে পটাছিয়ামটো সক্ৰিয়, তাৰ পিছত সোডিয়াম। এতিয়া সোডিয়াম য'ত আছে, সো এইটো এটা সোডিয়াম ইয়াত আছে। সোডিয়ামৰ পিছতে কপাৰ আহিছে, দিস ইজ নট পসিবল। সোডিয়ামৰ পিছত মেগনেছিয়াম, দিস ইজ সোডিয়াম। তাৰ পিছতে আহিলে মেগনেছিয়াম হৈছে, তাৰ পিছত আহিলে জিংক, তাৰ পিছত আহিলে কপাৰ। এতিয়া আমি ছাত্ৰ-ছাত্ৰীসকল যদি চাওঁ কপাৰতকৈ জিংক সক্ৰিয়, জিংকতকৈ মেগনেছিয়াম সক্ৰিয়, সোডিয়াম সক্ৰিয়, তেতিয়া হলে এইটো এটা হ'ব তাৰ কাৰণে শুদ্ধ ক্ৰম। এতিয়া আমি প্ৰিভিয়াস যেটো কুৱেশ্যন তাত আমি কৈছিলো যে হাইড্ৰোজেনতকৈ কপাৰৰ সক্ৰিয়তাটো কম, সেই কাৰণে ইয়াৰ ক্ষেত্ৰত আমি বুৰবুৰণি নাকাহে, এই কাৰণে এইটো শুদ্ধ অপচন। এতিয়া আনহাতে আমি ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ যে দেখা পাম যে সক্ৰিয়তাৰ শ্ৰেণীৰ ক্ষেত্ৰত যে এইটো হৈছে শুদ্ধ সক্ৰিয়তা, আৰু এইগিটাই দিব বুলি কথা নহয়। এই সক্ৰিয়তাৰ শ্ৰেণীৰ ওপৰত ভিত্তি কৰি শুদ্ধ ঊৰ্ধ্বক্ৰম বা অধক্ৰম এইটো দিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে এইটো গুৰুত্ব সহকাৰে চাওক। তলৰ কোনটো চিত্ৰই বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা ধাতুৰ শোধন হোৱাটো বুজাইছে? ছাত্ৰ-ছাত্ৰীসকল যদি আমি চাওঁ গোটেইকেইটাৰ ক্ষেত্ৰতে চাওঁ, প্লাছ ডালে কি বুজাব আৰু মাইনাছে কি বুজাব। যদি প্লাছ এইটো মাইনাছৰ লগতে সংযোগ আছে, ঠিকে আছে। এইটো প্লাছৰ লগত সংযোগ আছে, ঠিকে আছে। অৰ্থাৎ প্লাছ ডালে আমাক কি বুজাব যে এনড বুজাব, আনহাতে মাইনাছ ডালে আমাক কি বুজাব কেথড বুজাব। যদি চাওঁ এনডৰ তলত এই বোকা সৃষ্টি হৈছে তেতিয়া হলে এনড বোকা, অৰ্থাৎ এইটো চিত্ৰৰ ক্ষেত্ৰতে আমি ক্লিয়াৰিফিকেশন পাম যে এইটো শুদ্ধ। আনহাতে এইটোৰ ক্ষেত্ৰত আমি দেখিছো এইটো মাইনাছ হলে এইডাল হ'ব কেথড, কিন্তু এই মাইনাছ ডাল আকৌ ইয়াৰ প্লাছৰ লগত সংযোগ কৰিছে, সেইকাৰণে এইটো নহয়। সো ইয়াৰ ক্ষেত্ৰত আমি দেখিছো এডাল এনড, কিন্তু কেথডৰ তলতহে কিছুমান বোকা ইয়াত পৰি আছে, সেইকাৰণে এইটো শুদ্ধ নহয়। আনহাতে এইটোৰ ক্ষেত্ৰত আমি যদি চাওঁ ইয়াত মাইনাছ প্লাছ এনেকে দি দিয়া আছে, ইয়াত প্লাছ দিয়া আছে, এইটো প্লাছ ঠিকে আছে বেটাৰী সংযোগ, এইটো মাইনাছ বেটাৰী সংযোগ ঠিকে আছে, কিন্তু কেথডৰ তলতহে কি দেখা পাইছো আমি বোকা দেখা পাইছো, যিটো সম্ভৱ নহয়। ইয়াৰ ক্ষেত্ৰত আমি চাব পাৰো যে বিদ্যুৎ বিশ্লেষণৰ আটাইতকৈ শুদ্ধ চিত্ৰ হৈছে ধাতুৰ শোধনৰ ক্ষেত্ৰত এই অপচনটোহে
শুদ্ধ হয় ছাত্ৰ-ছাত্ৰীসকল শুদ্ধ উত্তৰটো বাছনি কৰা তিনিটা ষ্টেটমেন্ট দিয়া আছে সকলো ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে এটো সম্পূৰ্ণ শুদ্ধ নহয় কিছু কিছু ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে কিছুমান ধাতুৱে যি সক্ৰিয়তাৰ শ্ৰেণীৰ তলত আছে সেই ধাতুবিলাকে এচিডৰ লগত বিক্ৰিয়া নকৰে আৰু হাইড্ৰোজেন গেছ উৎপন্ন নকৰে সকলো ধাতু সাধাৰণ উষ্ণতাত গোটা এটো এটা শুদ্ধ ষ্টেটমেন্ট নহয় এই কাৰণে নহয় যেহেতু আমি জানো যে পাৰা সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পুৰা এটা ধাতু একাৰণে দিস অপচন ইজ নট এ টোটালি কাৰেক্ট দিস অপচন নট টোটালি কাৰেক্ট সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুৰ লৱণৰ পৰা ডবৰ লগত অপসৰণ বিক্ৰিয়া দেখুৱায় এটো শুদ্ধ কাৰণ সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুৰ লৱণৰ লগত তাত কি হয় অপসৰণ বিক্ৰিয়া দেখুৱায় তেতিয়া আমি অপচন কিটা যদি চাও তিনিওটা উক্তি শুদ্ধ এটো নহব তিনিওটা উক্তি অশুদ্ধ এটো নহয় 2 আৰু 3 1 আৰু 2 অশুদ্ধ 3 শুদ্ধ so this is the correct option এটোৰ ক্ষেত্ৰত দুটা একটো শুদ্ধ বুলি কৈছে বাকি দুটা অশুদ্ধ বুলি কৈছে সেই কাৰণে this option is correct option ইয়াৰ পিছতে আমি যদি চাও মেগনেছিয়াম ক্লোৰাইডৰ যৌগত থকা আয়নবোৰ হল কি আয়ন থাকিব পাৰে মেগনেছিয়াম ক্লোৰাইডত Mg2+ Cl- Cl- এটো হে সম্ভৱ কাৰণ মেগনেছিয়ামৰ ক্ষেত্ৰত যদি আমি ইলেক্ট্ৰনীয় বিন্যাস চাও মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,2 অৰ্থাৎ ইয়াৰ বহিৰতম কক্ষ দুটা ইলেক্ট্ৰন এৰি দিব এৰি দিয়াৰ লগে লগে সেই দুটা ইলেক্ট্ৰন ক্লোৰিনৰ ক্ষেত্ৰত এটাকৈ গ্ৰহণ কৰিব অৰ্থাৎ ক্লোৰিনৰ যদি আমি চাও পাৰমাণবিক সংখ্যা 17 2,8,7 তেতিয়া হলে ইয়াক দুটা ইলেক্ট্ৰন মেগনেছিয়ামে এৰি দিব আৰু সেই দুটা ইলেক্ট্ৰন মেগনেছিয়ামে এৰি দিয়াৰ পিছত সেই মেগনেছিয়ামে এৰি দিয়া ইলেক্ট্ৰন দুটা ক্লোৰিনে পৃথকে ল'ব সেইকাৰণে মেগনেছিয়াম 2+ Cl- আয়ন আছে সো আয়নীয় যৌগ হিচাপে যদি আমি গঠন কৰো আমি যেনেকুৱা ধৰণে দেখা পাম মেগনেছিয়াম ইয়াত এটা দুটা ইলেক্ট্ৰন ইয়াত আছে সাপোজ আৰু এফালে Cl এফালে Cl ইয়াত সাতটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা তা ইয়াৰ এটা ইলেক্ট্ৰন ইয়াক দিব ই গ্ৰহণ কৰিব সিমিলাৰ ওয়ে আনটো ক্লোৰিনৰ ক্ষেত্ৰত আমি যদি চাও ইয়াৰ পিছত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আৰু এটা আনটো ইলেক্ট্ৰন আনটো ক্লোৰিনক দিব দিয়াৰ লগে লগে এই দুটা হেৰি হোৱাৰ কাৰণে দুটা ইলেক্ট্ৰন এৰি দিয়াৰ কাৰণে মেগনেছিয়ামৰ হ'ব Mg2+ আনহাতে দুটা ক্লোৰিন থাকিব আৰু দুইটা ক্লোৰিনে Cl- Cl- হিচাপে আয়ন গঠন কৰিব so this option is correct option for this question ধাতু বিদ্যাত সালফাইড আকৰ ZnS ৰ বাবে তলৰ কোনটো শুদ্ধ প্ৰক্ৰিয়া যেতিয়া আকৰ এটা আমি আনিম আকৰটো গাঢ়ীকৰণ কৰিব লাগিব তাৰ পিছতে যেটো সালফাইড আকৰ তেতিয়া হলে ইয়াক আমি তাপজাৰণ কাৰ্বন বিজাৰণ জিংক সালফেট অৰ্থাৎ এটো জিংক ব্ৰেন্ড ZnS জিংক ব্ৰেন্ড জিংকৰ আকৰ এই আকৰটোৰ ক্ষেত্ৰত আকৰ এটাৰ ক্ষেত্ৰত আমি যদি চাও আকৰ গাঢ়ীকৰণ দগ্ধীকৰণ নহয় কাৰ্বন বিজাৰণ হয় কিন্তু দগ্ধীকৰণ নহয় দগ্ধীকৰণ বিদ্যুৎ বিজাৰণ বুলি আছে এটো নহয় তাপজাৰণ হয় কিন্তু বিদ্যুৎ বিজাৰণ নহয় so this is the correct option আকৰ এটা আনিলো গাঢ়ীকৰণ কৰিলো তাপজাৰণ কৰিলো তাৰ পিছত কাৰ্বন বিজাৰণ কৰিলো স্পেশালি ইন কেস অফ দা জিংক সালফেট অৰ্থাৎ জিংক ব্ৰেন্ডৰ ক্ষেত্ৰত আমি হেতু সম্ভৱ
যুক্তি দিয়া আছে সকলো আকৰ খনিজ পদাৰ্থ কিন্তু সকলো খনিজ পদাৰ্থ আকৰ নহয় কাৰণ সকলো খনিজ পদাৰ্থৰ পৰা লাভজনকভাৱে ধাতু আহৰণ কৰিব নোৱাৰি এতিয়া আমি জানো যে সকলো আকৰ খনিজ পদাৰ্থ কিন্তু সকলো খনিজ পদাৰ্থ আকৰ নহয় এটোৰ ক্ষেত্ৰত আমি যদি চাও যুক্তিৰ বাবে কাৰণ উপযুক্ত this is the correct option যুক্তিৰ বাবে কাৰণ উপযুক্ত হয় যুক্তিৰ বাবে কাৰণ উপযুক্ত নহয় এটো নহয় কেৱল যুক্তিয়ে শুদ্ধ নহয় দুইটাই শুদ্ধ কেৱল কাৰণে শুদ্ধ এটো নহয় যুক্তিও শুদ্ধ কাৰণো শুদ্ধ অৰ্থাৎ যুক্তিৰ বাবে কাৰণ উপযুক্ত this is the correct option পিতল সংকৰ ধাতুৰ সংযোগী হল এটা এটা সিম্পল এমসিকিউ যত দেখা পাইছো আমি কপাৰ আৰু জিংকৰ সংযোগী হলে পিতল হ'ব this is the correct option তাৰ পিছতে দিছে এটো এটা সিম্পল তলৰ কোনটো ধাতু কেৰাচিন তেলৰ তলত ডুবাই ৰখা হয় এলুমিনিয়ামক নাৰাখে কপাৰক নাৰাখে পটাছিয়াম সোডিয়াম এই ধাতু বিলাকক আমি লিথিয়াম কেৰাচিন তেলৰ তলত ডুবাই ৰাখিবলগীয়া হয় তলৰ কোনটো উভধৰ্মী অক্সাইডৰ উদাহৰণ উভধৰ্মী মানে যিবিলাক ধাতব অক্সাইডে এসিড আৰু ক্ষাৰকীয় দুইটা গুণ দেখুৱায় তেনেবিলাকক আমি উভধৰ্মী বুলি কওঁ ইয়াত হৈছে জিংক অক্সাইডটো এটা আছে উভধৰ্মী অক্সাইডৰ উদাহৰণ আন এটা হৈছে এলুমিনিয়াম অক্সাইড ইউ এটা উভধৰ্মী অক্সাইড যি এসিড আৰু ক্ষাৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ইয়াৰ পিছতে আমি কনস্ট্ৰাক্টেড ৰেসপন্স কুৱেশ্যনলৈ যাব বিচাৰিছো ছাত্ৰ-ছাত্ৰীসকল দিয়াত চিত্ৰ দুটা দিয়া আছে এটা লুৰ গজাল আনটো গ্ৰেফাইটৰ দণ্ড এতিয়া ইয়াৰ ক্ষেত্ৰত প্ৰশ্নটো এনে ধৰণে সুধিব পাৰে যে আমি এই দুটা ব্যৱস্থাৰ সহায়ত ধাতু আৰু অধাতু পৃথক কৰিব পাৰিমনে দৰাচলতে আমি ধাতু আৰু অধাতু এই পদ্ধতিৰ সহায়ত পৃথক কৰিব নোৱাৰো যেহেতু লুৰ গজালৰ মাজেৰে বিদ্যুৎ পৰিবহন হয় আৰু অধাতু হলো গ্ৰেফাইট এনেকুৱা এটা অধাতু যাৰ মাজেৰে বিদ্যুৎ পৰিবহন হয় সেইভাবে আমি কোনো কাৰণত ধাতু আৰু গ্ৰেফাইট অৰ্থাৎ ধাতু আৰু অধাতু এই পৰীক্ষাটোৰ ওপৰত ভিত্তি কৰি আমি কোনো কাৰণতে কি কৰিব নোৱাৰো ইয়াক নিৰ্ধাৰণ কৰিব নোৱাৰো যে এটো এটা শুদ্ধ প্ৰক্ৰিয়া অৰ্থাৎ ইয়াৰ বিপৰীতে আমি যদি মাৰ্তুল লওঁ বা হাতুৰিয়ে ব্যৱহাৰ কৰো তেতিয়া আমি পাৰিম অৰ্থাৎ আমি লুৰ গজালডাল হাতুৰিয়ে টঙনিয়ালে তাত শব্দৰ সৃষ্টি হ'ব গ্ৰেফাইটৰ ক্ষেত্ৰত ই ভাঙি টুকুৰা হৈ যাব সো হেতাৰ পৰিৱৰ্তে যদি হাতুৰি আমি ব্যৱহাৰ কৰো তেতিয়া হলে হেতু সম্ভৱ হ'ব কনস্ট্ৰাক্টেড ৰেসপন্স কুৱেশ্যনছ বিলাকৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক হায়াৰ অৰ্ডাৰ অফ থিংকিং টু ডেভেলপ হৈছে নে নাই সেই সম্পৰ্কে চোৱা যায় জিংক ব্ৰেণ্ড আৰু জিংকেট আকৰৰ আলমত পাৰ্থক্য লিখা এটা জিংক ব্ৰেণ্ড ZnS আৰু জিংক কাৰ্বনেট এঠাত আমি জানো যে ZnS টো তাপজাৰণ প্ৰক্ৰিয়া আৰু জিংক কাৰ্বনেটৰ ক্ষেত্ৰত আমি গম পাওঁ যে এটো দগ্ধীকৰণ প্ৰক্ৰিয়া এতিয়া এই আলমত আমি পাৰ্থক্য লিখিব লাগে অৰ্থাৎ দগ্ধীকৰণ আৰু তাপজাৰণৰ পাৰ্থক্যটোই লিখিবলৈ কৈছে কিন্তু আমাক হেতু স্পেশালি দি দিছে তেতিয়া আমি ক'ব লাগিব যে জিংক সালফেটক অক্সিজেনৰ উপস্থিতিত উত্তপ্ত কৰি তাৰ ধাতব অক্সাইডলৈ ৰূপান্তৰ কৰা হয় আনহাতে জিংক কাৰ্বনেটটো অক্সিজেনৰ অনুপস্থিতিত উত্তপ্ত কৰি তাৰ ধাতব অক্সাইডলৈ ৰূপান্তৰ কৰে এটো এটা তাপজাৰণ প্ৰক্ৰিয়া এটো এটা দগ্ধীকৰণ প্ৰক্ৰিয়া সো এনে ধৰণে আমাৰ ছাত্ৰ-ছাত্ৰী সকলক কম্পিটেন্সি বেস ডেভেলপ হৈছে নে নাই এই কথাবিলাক ছাত্ৰ-ছাত্ৰী সকলক চাব আৰু ছাত্ৰ-ছাত্ৰী সকলেও ইয়াৰ ওপৰত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব শেষত সকলো ছাত্ৰ-ছাত্ৰী পৰৱৰ্তী আমাৰ যে ভিডিও আছে এই ভিডিও চাবৰ বাবে আহ্বান জনাইছো ধন্যবাদ